Good evening, Your sound is not audible. everyone. Yes, yes. Sorry for the interruption. Good evening, everyone. Present in this online platform. I, Ms. Vaishali Modi, on behalf of the Capacity Building Center, Cotton University, would like to greet and welcome you all to the 24th session of a year-long 100 hours lecture series on psychological health and perception of personality in the light of the teaching of Sri Aurobindo and now. I would like to request the facilitator and the key research person to the Dr. Sharma first to commence the session and enlighten us to his valued research. Thank you. Namaskar. We are discussing consciousness. So, whether we will be interested or not, whether we have aspiration, it depends on our consciousness. বহুতে কৈছে কনচিয়াছনেছ বিষয়বস্তুবোৰ গভীৰ, যথেষ্ট কঠিন। কিন্তু আচলতে মই এটা ইয়াত প্ৰসংগক্ৰমে এটা কথা উল্লেখ কৰিছোঁ। আমাৰ বিষয়বস্তু এটাৰ প্ৰতি মনোযোগ কেতিয়া আহিব, আমি বিষয়বস্তু এটাৰ প্ৰতি কেতিয়া মনোযোগ দিম। এখন ভাৰতবৰ্ষত স্ক্ৰিপচাৰ আছে, শাস্ত্ৰ আছে। শাস্ত্ৰখনৰ নাম কৈছে বেদান্ত সাৰ। It was authored by যোগানন্দ সৰস্বতী। তেওঁ কৈছে যে চাৰিটা বস্তুৰ সন্মিলন ইয়াত হ'ব লাগিব, আৰু সেই চাৰিটা বস্তুৰ সন্মিলন হ'লে আমাৰ বস্তুৰ প্ৰতি মনোযোগিতা থাকিব। গতিকে এটা হ'ল বিষয়টো আমি কি বিষয়টো আলোচনা কৰিছোঁ। দ্বিতীয় বস্তুটো হ'ল বিষয়টোৰ সৈতে মোৰ সম্বন্ধ কি। মোৰ যদি একো সম্বন্ধই নাই তেতিয়াহ'লে আই উইল নট কনচেন্ট্ৰেট। তৃতীয়টো হ'ল মোৰ বাবে বিষয়টোৰ প্ৰয়োজন আছে নে নাই, মোৰ বাবে বিষয়টোৰ প্ৰয়োজন আছে নে নাই। আৰু চতুৰ্থতে এটা ভাৰতবৰ্ষত এটা বিশেষ শব্দ আছে, অধিকাৰ। কিন্তু এই অধিকাৰ শব্দটো ইংৰাজীৰ ৰাইট নহয়। ইংৰাজী শব্দৰে বুজাব লাগিলে আমি কোৱালিফিকেশ্যন। আই হেভ টু বি এন অধিকাৰী। মই এটা বস্তু বুজিব লাগিলে প্ৰথমতে আই হেভ টু বি এন অধিকাৰী। গতিকে চাৰিটা বস্তুৰ সংমিশ্ৰণ হ'ব লাগিব। কিন্তু বিষয়টোৰ লগত মোৰ প্ৰয়োজন আছে নে নাই, সেইটো মোৰ জীৱন সম্বন্ধে মোৰ যিটো এৱেৰনেছ, মাই এৱেৰনেছ এবাউট মাই অ'ন লাইফ, তাৰ ওপৰত নিৰ্ভৰ কৰিব। এণ্ড ডেট এৱেৰনেছ ইজ কল কনচিয়াছনেছ। আমি গতিকে এই কনচিয়াছনেছৰ বিষয়ে আমি তাৰ বিভিন্ন এছপেক্টৰ বিষয়ে এই আলোচনা কৰি আছোঁ। আজি ইয়াত যিসকলে নতুনকৈ আজি সোমাইছে তেওঁলোকৰ বাবে কঠিন হ'ব পাৰে। গতিকে লেট আছ ৰিকেপ চাৰ্টেইন থিংছ ফাৰ্ষ্ট। আমি ইয়াত মূলতঃ এইকেইদিনত 4-5টামান কথা আলোচনা কৰিছোঁ, আৰু মহাৰিষিয়ে সেই একেখিনি কথাই আমাক বাৰে বাৰে বুজাবলৈ যত্ন কৰিছে। 4-5টামান কথা আমাক বুজাবলৈ যত্ন কৰিছে, আমাক তেওঁ আমাৰ ওচৰত ব্যাখ্যা কৰিছে। হোৱাই আমি কৈছোঁ যে চেতনা কি বস্তু। আমি চেতনাৰ এটা সাধাৰণ এটা সূত্ৰ দিছোঁ। তাৰপিছত কোৱা হৈছে আমি এটা অৰ্ডিনাৰী ভিউ অফ কনচিয়াছনেছ আমি ইয়াত আলোচনা কৰিছিলোঁ। অৰ্ডিনাৰী ভিউটো কি? আমি যিটো আমাৰ মেণ্টেল কনচিয়াছনেছ, যিটো আমাৰ ৱাকিং কনচিয়াছনেছ, আমাৰ যিটো জাগ্ৰত চেতনা, আমাৰ এই জাগ্ৰত চেতনাটোকে আমি কনচিয়াছনেছ বুলি ধৰোঁ। হোৱাই? কাৰণ যিটো আমাৰ অৰ্ডিনাৰী ভিউ, when I am asleep, when I am stunned or otherwise deprived of my physical and superficial method of sensation, then I am called unconscious. অৰ্থাৎ মই যেতিয়া শুই থাকোঁ, মই যেতিয়া মূৰ্ছা যাওঁ, তেতিয়া সাধাৰণতে আমাক কোৱা হয় যে আমাৰ তেতিয়া চেতনা নাথাকে বুলি কোৱা হয়। আমাক চেতনা নাথাকে বুলি কোৱা হয়। গতিকে আমি অৰ্ডিনাৰী ভিউটো আমি আলোচনা কৰিছোঁ। কিন্তু এই এজ এগেইনষ্ট অৰ্ডিনাৰী ভিউ কিছু পৰিমাণে পাশ্চাত্যৰ মনস্তত্ত্ববিদেও কৈছে, ফ্ৰয়েডেও কৈছে, আৰু ভাৰতীয়সকলে কৈছে, ভাৰতীয় মনস্তত্ত্বই কৈছে
যে নহয় আমাৰ এই যিটো জাগ্ৰত চেতনা, এই জাগ্ৰত চেতনাটোৱে দিছ ইজ নট দি অনলি প্লেন অফ কনচিয়াছনেছ, দিছ ইজ নট দি অনলি ৰেঞ্জ অফ কনচিয়াছনেছ, দেয়াৰ আৰ আদাৰ ৰেঞ্জেছ অফ কনচিয়াছনেছ। আৰু আদাৰ ৰেঞ্জেছ মানে কৈছে দেয়াৰ আৰ এজ মেনি এজ 5 ৰেঞ্জেছ অফ কনচিয়াছনেছ, 5 ৰেঞ্জেছ অফ কনচিয়াছনেছ। আৰু সেই কনচিয়াছনেছ কেইটাৰ আমি নামো ইতিমধ্যে বহুবাৰ ইয়াতে আমি ৰিপিট কৰিছো। এটা কৈছে সাবকনচিয়াছ বুলি কৈছে, অৱচেতন, অৱচেতন। এটা কোৱা হৈছে সাবলিমিনেল, অধিচেতন। এটা কোৱা হৈছে সুপাৰ কনসাইন্ট, অতি চেতন। আৰু এটা কোৱা হৈছে ইনকনসাইন্ট, নিশ্চেতন। আৰু এটা যিটো আমাৰ সাৰফেস কনচিয়াছনেছ, ৱাকিং চেতনা, যিটো আমাৰ জাগ্ৰত চেতনা, জাগ্ৰত চেতনা। কিন্তু আমি কিয় বিশ্বাস কৰিম আমাৰ জাগ্ৰত চেতনাৰ বাহিৰে, জাগ্ৰত চেতনাৰ বাহিৰে there is a subliminal consciousness, there is a subconscious, there is a subconsciousness, there is a range of subconsciousness, there is a plan of subliminal, there is a plan of superconscious. Why we will believe in? আমি কিয় বিশ্বাস কৰিম? তাহলে কেনেকৈ বিশ্বাস কৰিম? But these are subjective science. আমি ফিজিক্সৰ আমি ইয়াত পদাৰ্থ বিজ্ঞানৰ দৰে আমি গৱেষণাগাৰত তাৰ প্ৰমাণ নাপাওঁ। we have to pursue a discipline of yoga, then we can experience ourselves, then we can experience ourselves all these ranges of consciousness apart from surface consciousness. কিন্তু আমি কেতিয়া সেই যৌগিক পাৰ্চুটো, আমি যৌগিক যিটো পদ্ধতি আমি ইয়াত অৱলম্বন কৰা নাই। আৰু মহাৰিষিয়ে ইয়াত আমাক ইন্টেলেকচুৱেলি বুজাবৰ বাবে যত্ন কৰিছে। আমাৰ জাগ্ৰত চেতনাৰ ওপৰত ভিত্তি কৰিয়েই এই 4টা চেতনাৰ বিষয়ে আমাক এটা ধাৰণা দিবলৈ যত্ন কৰিছে, which is intellectual conception. কাৰণ তাৰ actual experience আমি যদি ল'বলৈ যাওঁ তেতিয়াহ'লে we have to pursue a yogic discipline, otherwise we cannot experience. These are matter of experience. তেনেহ'লে what is the clue? আমাৰ জাগ্ৰত চেতনাৰ পৰা মহাৰিষিয়ে এটা আমাক ক্লুৰ এটা আমাক ক্লু লৈছে, এটা তাৰ সূত্ৰ লৈছে। কৈছে নৰ্মেলি যে আৰু ইয়াত মহাৰিষিৰ যিবোৰ আমি কথা কিয় আলোচনা কৰিছো, এটা আপোনালোকে এখন মই নতুন কিতাপ এখনৰ কথা কৈছো। এখন it is written by Soumitra Bosu and Michael Mayuvik. কিতাপখনৰ নাম হ'ল কনচিয়াছনেছ বেছড সাইকোলজি, কনচিয়াছনেছ বেছড সাইকোলজি। তেওঁ তাতে প্ৰিফেচতে এষাৰ কথা লিখিছে, খুব সুন্দৰ কথা লিখিছে। কৈছে শ্ৰী Aurobindo understood that the written word can, if handled artistically, create a meditative or mantric effect. যদি আমি তাক কলাসুলভভাৱে যদি আমি ছপা শব্দ ব্যৱহাৰ কৰিব পাৰো, যে it creates a meditative or mantric effect. And he leverages these more subtle qualities of language in his work. That is why we include many passages in his own words, because how he says something is just as important as what he says. তেওঁ কি কথা কৈছে সেইটো যিমান গুৰুত্বপূৰ্ণ, তেওঁ কেনেধৰণে কথাষাৰ আমাৰ ওচৰত উপস্থাপন কৰিছে সেইটো সমানে প্ৰয়োজনীয়। Why? তাৰ কাৰণ কৈছে he knew how to convey not only information, তেওঁ অকল তেওঁৰ লেখাৰ মাজেৰে তেওঁ তথ্যৰে যোগান নধৰে, তেনেহ'লে তেওঁ আৰু এটা বস্তুৰ যোগান ধৰে, যিটো বিষয় আমি আলোচনা কৰি আছো। কৈছে but the consciousness of that which he evoked, তেওঁ নিজৰ এই শব্দ সমষ্টিৰ জৰিয়তে যিটো চেতনা উদ্ৰেক কৰে, সেই চেতনাটো কনভে কৰিবলৈ যত্ন কৰে। আৰু সেইবাবে আমি তেওঁৰ লেখাত আনে সাধাৰণতে যিবিলাক ইণ্টেলেকচুৱেল ৰাইটাৰ থাকে, তেওঁলোকে নৰ্মেলি কেৱল মাত্ৰ ইনফৰমেশ্যন প্ৰভাইড কৰিবলৈ যত্ন কৰে। কিন্তু যেতিয়া এজন যোগী ঋষি তেওঁলোকে যেতিয়া কিবা লিখিব, তাৰ লগত তেওঁলোকে চেতনাটো কনভে কৰিবলৈ বিচাৰে। আৰু সেইবাবে what he says সেইটো যিমান ইম্পৰ্টেণ্ট, how he says সেইটো সমানে ইম্পৰ্টেণ্ট। ইয়াত গতিকে মহাৰিষিয়ে কৈছিল এটা কথা যে ordinarily we mean by it means consciousness. Ordinarily we mean by it
our first obvious idea of a mental working consciousness. গতিকে আমি চেতনা বুলি ক'লে আমাৰ যিটো মানসিক যিটো আমি জাগ্ৰত দশা আমি সেইটোকে চেতনা বুলি পেলাই আমি জানো। আৰু চেতনা মানে কি? এৱেৰনেছ। কিন্তু নট অনলি এৱেৰনেছ, ইট ইজ পাৱাৰ অফ এৱেৰনেছ, ইট ইজ ক্ৰিয়েটিভ এনাৰ্জি, ইট ইজ ডাইনামিক এনাৰ্জি। আমি সেইবিলাক বহুত এছপেক্ট ইতিমধ্যে আমি আলোচনা কৰিছোঁ। কিন্তু আমি তথাপিতো আমি চেতনা বুলি ক'লে আমি অৰ্ডিনাৰিলি আমি কাক বুজো? আমাৰ যিটো মেণ্টেল ৱাৰ্কিং কনচিয়াছনেছ, অৰ্থাৎ যিটো জাগ্ৰত মানসিক চেতনা, আমি সেইটোকেই চেতনা বুলি বুজি পাওঁ। তাৰ বাহিৰে যেন আৰু কোনো চেতনাৰ বোলা বস্তু নাই। কৈছে আৰু কেনেকুৱা উদাহৰণ দিছে, such as is possessed by the human being during the major part of his bodily existence. আৰু এই চেতনাটো আমি মেজৰ পাৰ্ট অফ হিজ বডিলি, আচ্ছা মেজৰ পাৰ্ট বুলি কিয় ক'লে? তাৰমানে আমি সমগ্ৰ জীৱন এই চেতনাটোৰ অধিকাৰী হৈ নাথাকো, এজ পাৰ দি অৰ্ডিনাৰী কনচেপশ্যন। হোৱাই? কাৰণ আমি শুইও থাকো মাজে মাজে, আমি কেতিয়াবা মূৰ্ছিত হৈও থাকো, আমি শুই থাকো। আচলতেতো আমি যদি 90 বছৰ জীয়াই থাকো, তাৰে 30 বছৰ আমি শুয়েই থাকো। অকল কুম্ভকৰ্ণকটো দোষ দি লাভ নাই যে কুম্ভকৰ্ণই হেনো 6 মাহ শুইছিল। গতিকে আমিও যদি এজন মানুহে যদি আমি দিনটোৰ 8 ঘণ্টা যদি শুওঁ, আচলতে আমি যদি 60 বছৰ জীয়াই আছো, তাৰে 20 আমি শুয়েই কটাই দিছো। সেইভাবে কৈছে সেই শুই থকা সময়খিনিত আমি কনচিয়াছনেছৰ পজেছৰ হৈ থকা বুলি আমাক ধৰা নহয়, যিহেতু আমি মেণ্টেল ৱাৰ্কিং কনচিয়াছনেছটোকে কনচিয়াছনেছ বুলি কওঁ। কৈছে such as is possessed by the human being during the major part of his bodily existence when he is not asleep, stunned or otherwise deprived of his physical and superficial method of sensation. অৰ্থাৎ আমাৰ জাগ্ৰত মানসিক যিটো দশা, জাগ্ৰত মানসিক চেতনাটোকেই সাধাৰণ অৱস্থাত আমি চেতনা বুলি কওঁ। তেনেহ'লে চেতনাৰ অৰ্থটো কি হ'ব? চেতনাৰ অৰ্থটো তেতিয়াহ'লে হ'ব, চেতনা ইজ এন এক্সেপশ্যন, কনচিয়াছনেছ ইজ এন এক্সেপশ্যন, নট এ ৰুল। কিয় এক্সেপশ্যন? কিয় ব্যতিক্ৰম? কাৰণ আমি শুই থাকিব নালাগিব, বিকজ কণ্ডিশ্যনেল। যদি আমি শুই থাকো, we will not be considered conscious. This is the ordinary view, because this is not a rule. Rule হোৱা হলে আমি শুই থাকিলেও আমাক কনচিয়াছ বুলি ক'লেহেঁতেন, কিন্তু আমাক শুই থকাৰ সময়ত আমাক কনচিয়াছ বুলি কোৱা নহয়। গতিকে এই ভিউটোৰ দ্বাৰা আমি কি বুজিছো? যে কনচিয়াছনেছ, ইট ইজ প্লেইন এনাফ ডেট কনচিয়াছ ইজ দি এক্সেপশ্যন and not the rule in order of the material universe. কিন্তু শ্ৰী অৰবিন্দই খুব হাৰ্শ ৱৰ্ড ইয়াত ব্যৱহাৰ কৰিছে, কৈছে but this vulgar and shallow idea বুলি কৈছে, vulgar and shallow idea of the nature of consciousness, though it still colors our ordinary thought and associations, must now definitely disappear out of philosophical thinking. Such a harsh word he has used. Which a vulgar and shallow idea বুলি কৈছে। Why? What is his argument? কাৰণ আমাক তেওঁ এতিয়া আমাক যৌগিক কনচিয়াছনেছ, আমি কাৰণ কোনেও আমি এডভেঞ্চাৰ অফ কনচিয়াছনেছ কৰা নাই, আমি যৌগিক ডিচিপ্লিনৰ জৰিয়তে এডভেঞ্চাৰ অফ কনচিয়াছনেছ কৰা নাই, আমি থ্ৰু প্ৰিণ্টেড ৱৰ্ড আলোচনা কৰিছো। কাৰণ আমাক ইণ্টেলেকচুৱেলি আমাক বুজাবলৈ যত্ন কৰিছে। আৰু ফিলচফি ইজ এন ইণ্টেলেকচুৱেল পাৰ্চুট। ফিলচফি অলৱেজ, ইট ইজ নট এন এক্সপেৰিয়েঞ্চিয়েল as a discipline. Philosophy, yogic is an yoga is an experiential discipline. But Sri Aurobindo ইয়াত যিটো সূত্ৰ ধৰিছে, যিটো ক্লু কৈছে, ক্লু যিটোৰ পৰা তেওঁ ইণ্টেলেকচুৱেলি আমাক বুজাবলৈ যত্ন কৰিছে, ফাৰ্ষ্ট ফাউণ্ডেশ্যন, আমি এই কথাটো মনত ৰাখিব লাগিব, that there are other ranges of consciousness. How he is trying to explain. কাৰণ আমাৰ যিটো ছেকেণ্ড যে there are 5 ranges of consciousness কৈছে যে মেণ্টেল ৱাৰ্কিং কনচিয়াছনেছৰ বাহিৰেও কনচিয়াছনেছৰ বেলেগ জগত আছে, বেলেগ বেলেগ ভূমি আছে। কেনেকে কৈছে? কৈছে for we know, আমি সকলোৱে কিন্তু জানো, আমি সকলোৱে এটা কথা জানো from our own experience, যদিও আমি একেবাৰে বিশেষ এটা যৌগিক ডিচিপ্লিনৰ মাজত প্ৰৱেশ কৰা নাই, তথাপিতো we all know. What we know? That there is something in us, which is conscious when we sleep. যেতিয়া আমি শুই থাকো, তেতিয়াও কিবা এটা বস্তু কনচিয়াছ হৈ থাকে, আমাৰ ভিতৰত থকা বস্তু। আৰু এইটো আমি সকলোৱে এক্সপেৰিয়েন্স কৰিছো। It is not our intellectual understanding.
It is our farm experience, our own experience. Ordinary idea of consciousness is যিয়েই নকক কিয়, we know personally. যদি we are not একেবাৰে যদি আমি তামসিক নহয়, তেনেহলে we know. What we know? For we know that there is something in us which is conscious when we sleep. When we are stunned, যেতিয়া আমি মূৰ্ছিত গৈছো, মূৰ্ছা অৱস্থাত আছো, বা ড্ৰাগ কিবা ঔষধ খাই আমি ফেইণ্ট হৈ আছো, যেতিয়া আমাক এনাস্থেচিয়া দিয়ে, or in a swoon, যিটো আমি এই যিটো একেবাৰে আমি মানে মূৰ্ছিত অৱস্থাত যেতিয়া আমি থাকো, কৈছে এণ্ড যিটো swoon মানে হল যে এণ্ড এই টকাৰেন্স অফ ফেইণ্টিং, যেতিয়া আমি ফেইণ্ট হৈ পেলাই থাকো, তেতিয়াও আমি কিন্তু জানো যে there is something in us which is still conscious. তেনেহলে সেই কনচিয়াছনেছৰ ভূমিটো কি, সেই কনচিয়াছনেছৰ প্লেনটো কি, সেই কনচিয়াছনেছৰ ৰেঞ্জটো কি? আমি শুই থকা অৱস্থাটো আমাৰ মাজত কিবা এটা বস্তু সচেতন হৈ থাকে, কনচিয়াছ হৈ থাকে, চেতন হৈ থাকে, কিন্তু সেয়া কিন্তু আমাৰ জাগ্ৰত বাহ্য চেতনা নহয়, জাগ্ৰত বাহ্য চেতনা নহয়। আমি আনকি শুই থাকোঁতে সপোনো দেখো। ক'ৰ পৰা দেখো? গতিকে পাশ্চাত্যৰো মনস্তত্ত্ববিদসকলে কৈছে যে আমাৰ কৈছে যে সপোনৰ উৎস হ'ল কি বুলি কৈছে? আনকনচিয়াছ বুলি কৈছে। কিন্তু ভাৰতবৰ্ষই এই ৰেঞ্জটোক, এই ভূমিটোক আনকনচিয়াছ বুলি কোৱা নাই। কিয় কোৱা নাই? ইট ইজ ভেৰি মাছ কনচিয়াছ। নট অনলি কনচিয়াছ, কৈছে ভাষ্টাৰ বুলি কৈছে, যিটো আমাৰ জাগ্ৰত দশাতকৈও বেছি বিশাল বুলি কৈছে। আৰু তাক কি নাম দিছে? কৈছে যে আমাৰ যিখন আমাৰ প্ৰাচীন দাৰ্শনিকসকল আছিল, আমাৰ প্ৰাচীন থিংকাৰসকল আছিল, তেওঁলোকে কৈছিল যে নট অনলি so, but we may now be sure that the old thinkers were right. Old thinkers were right when they declared that even in our waking state, what we call then our consciousness is only a small selection from our entire conscious being. আৰু যিটো বস্তু আমি যেতিয়া আমি সেই অৱস্থাত যিটো আমি কনচিয়াছ বুলি কৈছো, এইটো মাত্ৰ এটা ক্ষুদ্ৰ অংশ, যিটো আমাৰ হোল চেতন সত্তাটোৰ মাত্ৰ এটা ক্ষুদ্ৰ অংশ। আৰু কৈছে কিন্তু তাৰ বিহাইণ্ডত যেতিয়া আমি চেতন হৈ থাকো, চেতন হৈ থকাৰ অৱস্থাটো আমি যিটোক আমি চেতনা বুলি কৈছো, সমগ্ৰ চেতনাৰ যিটো বিশাল অঞ্চল আছে, তাৰ এটা মাত্ৰ ক্ষুদ্ৰ অংশহে বুলি কৈছে, স্মল সিলেকশ্যন। কৈছে তাৰ বিহাইণ্ডত, এই বাহ্য চেতনাৰ বিহাইণ্ডত কৈছে there is a subliminal or subconscious mind. কৈছে এটা অধিচেতন মন, নহলে অৱচেতন মন। অৱচেতন আৰু অধিচেতন, এটা অৱচেতন আৰু অধিচেতন কি আমি পৰৱৰ্তী সময়ত আস্তে আস্তে আলোচনা কৰিম। ইতিমধ্যে আমি অলপ তাৰ বিষয়ে কৈছো। আৰু কৈছে কি behind it much faster than it. বৰং আমাৰ বাহ্য চেতনাতকৈও আমাৰ অৱচেতন মনত যিটো অৱচেতন, অৰ্থাৎ অৱচেতন অঞ্চলত যিটো আমাৰ কনচিয়াছনেছ আছে, সেই কনচিয়াছনেছটো বাহ্য চেতনাতকৈ ভাষ্টাৰ বুলি কৈছে। অৱচেতন আৰু অধিচেতন। গতিকে আমি প্ৰথম এই যে ক্লু আমাক ইণ্টেলেকচুৱেলি বুজাবলৈ যত্ন কৰিছে যে দেয়াৰ আৰ 5 ৰেঞ্জেছ অফ কনচিয়াছনেছ, 5 প্লেনছ অফ কনচিয়াছনেছ। হোৱাট ইজ দি প্ৰুফ? প্ৰুফ হ'ল আমি শুই থকাৰ সময়তো আমাৰ মাজত দেয়াৰ ইজ সামথিং ইন আছ হুইচ ইজ কনচিয়াছ ইভেন when we are asleep. And what is that? This is called either subconscious or you may call it subliminal. গতিকে ফাৰ্ষ্ট এই যে আমাক ইণ্টেলেকচুৱেলি বুজাবলৈ আমাক যে যত্ন কৰিছে যে 5 ৰেঞ্জেছ অফ কনচিয়াছনেছ, আমি আকৌ কম। আৰু তাৰ পিছত আমাক ইয়াতে আৰু এটা আমাক বুজাবলৈ আমি ইয়াৰ আগত আমি আলোচনা কৰিছিলো কনচিয়াছনেছৰ বিষয়ে, যে এই যে আমাক বহুতে অৰ্ডিনাৰী সাইন্টিফিক ভিউত আমাক এটা কোৱা হয় কি যে ব্ৰেইন প্ৰডিউচেছ কনচিয়াছনেছ বুলি কোৱা হয়। But India has rejected this idea. India has totally rejected this idea. Because the brain does not produce consciousness. Rather, consciousness produces brain. Consciousness produces brain. Consciousness produces brain.
and consciousness uses brain as its habitual instrument. তাৰ এটা অভ্যস্ত যন্ত্ৰ হিচাপে তাৰ আমাৰ মস্তিষ্কক ব্যৱহাৰহে কৰে। প্ৰমাণ কি? আকৌ আমাক ইন্টেলেকচুৱেলি মহাৰিষিয়ে জনাবলৈ যত্ন কৰিছে। আমি যেতিয়ালৈকে নিজে আমি যেতিয়ালৈকে এডভেঞ্চাৰ অফ কনচিয়াছনেছ নকৰিম তাৰ প্ৰমাণ আমি নাপাম। কাৰণ যৌগিক কনচিয়াছনেছৰ এটা ষ্টেট আছে য'ত যোগীসকল ফিজিকেল বা ব্ৰেইন কাৰো ওপৰত তেওঁলোকৰ চেতনা নিৰ্ভৰশীল হৈ নাথাকে। সেই কথাটো মই আপোনালোকক ইন্টেলেকচুৱেলি বুজাই দিব নোৱাৰিম। ইউ কেন বিলিভ ইন অৰ নট। তাৰ বাবে যদি আপোনালোকে প্ৰমাণ কৰিব খোজে আপুনি নিজে এডভেঞ্চাৰ অফ কনচিয়াছনেছৰ সেই লেবৰেটৰীত ইউ হেভ টু এণ্টাৰ। কিন্তু মহাৰিষিয়ে আমাক ইয়াত এটা ফিজিকেল উদাহৰণৰ দ্বাৰা বুজাবলৈ যত্ন কৰিছে। ৰেলখন কিহত চলে? আমি জানো যে ৰেলক ইঞ্জিনে চলায়। যেনেকে আমাৰ ব্ৰেইন আছে তেনেকে ৰেলত এটা ইঞ্জিন আছে। আমি জানিছো যে ৰেলখন কোনে চলাইছে? ইঞ্জিনে চলাইছে। আচলতে ইঞ্জিনে চলাইছে নে বাৰু? ইঞ্জিনটো অকল ফিজিকেল অৰ্গান। ৰেলখন কোনে চলাইছে? ষ্টিম নহলে ইলেক্ট্ৰিচিটিয়ে চলাইছে। এতিয়া ইঞ্জিনটোৱে সেই মেকানিকেল ইঞ্জিনটোৱে জানো তাৰ ষ্টিম আৰু ইলেক্ট্ৰিচিটিৰ নেচাৰ গুণাগুণ এইবোৰ জানো এক্সপ্লেইন কৰিব পাৰে? নোৱাৰে। ঠিক সেই ধৰণে আমাৰ ব্ৰেইনটো লাইক ৰেলৰ ইঞ্জিন। It cannot explain consciousness. It cannot produce consciousness. যেনেকে ৰেলৰ ইঞ্জিন cannot produce electricity. ৰেলৰ ইঞ্জিনটো cannot produce steam. Rather, steam and electricity are the motivating factor. আৰু সেইবাবে আমাৰ দ্বিতীয়টো যিটো ধাৰণা আমি বুজি পাব লাগিব, এই যে পাঁচটা কনচিয়াছনেছৰ ৰেঞ্জ আছে তাৰ বাবে বুজিব লাগিব কনচিয়াছনেছ ক্যান এক্সিষ্ট উইদাউট ফিজিকেল অৰ্গান। কিন্তু মানুহৰ মাজত কনচিয়াছনেছে ফিজিকেল অৰ্গানটোক ইউজ কৰে। বাট কনচিয়াছনেছ ক্যান এক্সিষ্ট উইদাউট ফিজিকেল অৰ্গান। আমি সেইটো কথাও বুজিব লাগিব। তাৰপিছত আমি আহিছো যিটো কথা যে তাৰপিছত মহাৰিষিয়ে বুজাবলৈ যত্ন কৰিছিল যেনেকে সাৰফেস কনচিয়াছনেছৰ বিহাইণ্ডত আৰু সাবকনচিয়াস আৰু সাবলিমিনেল অঞ্চল আছে, ঠিক সেই ধৰণে যদি অবচেতন থাকিব পাৰে তেনেহলে এটা অতিচেতন অঞ্চলো আছে। যদি এটা সাবকনচিয়াস প্লেন এটা আমাৰ কনচিয়াস বিইঙৰ মাজত আমাৰ মাজত যদি এটা অবচেতন অঞ্চল আছে তেনেহলে এটা অতিচেতন অঞ্চলো থাকিব লাগিব। সো দেয়াৰ ইজ এ সুপাৰ কনচিয়াস প্লেন। আমাক লজিক্যালি ইন্টেলেকচুৱেলি বুজাবলৈ যত্ন কৰিছে, এক্সপ্লেইন কৰিবলৈ যত্ন কৰিছে। আকৌ এটা কথা বুজাবলৈ যত্ন কৰিছে কি আনকি আমাৰ জাগ্ৰত চেতনাৰ মাজতো আমি যেটো কেৱল মেন্টাল কনচিয়াছনেছ বুলি কৈছো, অকল জাগ্ৰত চেতনাৰ মাজত মেন্টাল কনচিয়াছনেছই নাই। ইভেন উইদিন দি ৰেঞ্জ অফ সাৰফেস কনচিয়াছনেছ দেয়াৰ আৰ সাবমেন্টাল ৰেঞ্জেছ যেটোক আমি প্ৰাণিক চেতনা বুলি কৈছে, ভাইটেল কনচিয়াছনেছ বুলি কৈছে, যেটো গছৰ মাজত আমি দেখিবলৈ পাওঁ, উদ্ভিদৰ মাজত দেখিবলৈ পাওঁ। প্ৰাণিক চেতনা প্ৰাণীৰ মাজত দেখিবলৈ পাওঁ, এনিমেলৰ মাজত দেখিবলৈ পাওঁ। ঠিক সেই ধৰণে আমাৰ কেৱল মানসিক চেতনাই নহয়, এটা সাবমেন্টাল অৰ্থাৎ মনতকৈও তলৰ এটা ৰেঞ্জ আছে which is within the surface, within the working consciousness range. আকৌ কৈছে এই তাৰ পিছত আমাক বুজাবলৈ যত্ন কৰা হৈছিলে গতিকে যে দেয়াৰ আৰ ইভেন সাবমেন্টাল কনচিয়াছনেছ। আৰু তাৰ পিছত মহাৰিষি আমি এই দুদিনত আলোচনা কৰাৰ আন এটা মূল সূত্ৰ হৈছে কি ঠিক যি ধৰণে কৈছে যে আসলতে আমাৰ মাজত যেনেকে মানসিক চেতনাটো এটা চেতনা তেনেকে প্ৰাণিক চেতনাটো এটা চেতনাই। আৰু সেই প্ৰাণটো আমি কাৰ মাজত দেখা পাওঁ? জন্তুৰ মাজত দেখা পাওঁ। আমি উদ্ভিদৰ মাজতো প্ৰাণটো দেখা পাওঁ। তেনেহলে মানুহ জন্তু আৰু উদ্ভিদৰ মাজত আহিয়েই চেতনা স্তব্ধ হৈ গল নেকি? জৰৰ মাজত চেতনা নাই নেকি? ধাতুৰ মাজত চেতনা নাই নেকি? কাৰণ আমি যদি প্ৰকৃতি বুলি যদি কওঁ, প্ৰকৃতিত চিফলি দেয়াৰ আৰ 4 ফৰ্মস। এটা হল মেটাৰ, এটা হল প্ল্যান্ট, এটা হল এনিমেল আৰু এটা হল ম্যান। যদি মানুহৰ মাজত যদি চেতনা আছে,
এনিমেলৰ মাজত যদি প্ৰাণিক চেতনা আছে, উদ্ভিদৰ মাজতো প্ৰাণিক চেতনা আমাক জগদীশ বসুৱে প্ৰমাণ কৰি থৈ গৈছে, তেনেহ'লে ধাতুৰ মাজত কি চেতনা নাই নেকি? মহাৰিষিয়ে বুজাবলৈ যত্ন কৰিছে, আমি সেইটোৱেই বুজিবলৈ যত্ন কৰিছো। ইণ্টেলেকচুৱেলি কৈছে যে আনকি চেতনা ধাতুৰ মাজতো চেতনা আছে, জড় পদাৰ্থৰ মাজতো চেতনা আছে, অৰ্থাৎ কনচিয়াছনেছ ইজ এ ৰিয়েলিটি ইনহাৰেণ্ট ইন দি এক্সিষ্টেঞ্চ। সৰ্বব্যাপ্ত হৈ আছে চেতনা, সৰ্বব্যাপ্ত হৈ আছে চেতনা। এইকেইটা কথাই আমি বুজিবলৈ যত্ন কৰি আছিলো যে এটা অৰ্ডিনাৰী ভিউ, 5 ranges of consciousness, there are even submental range of consciousness, and consciousness is a reality that is inherently existing. Inherently existing মানে কি? যে ধাতুৰ মাজতো চেতনা আছে, ধাতুৰ মাজতো চেতনা আছে, তাৰপিছত উদ্ভিদৰ মাজতো চেতনা আছে, পশুৰ মাজতো চেতনা আছে। Of course that is pranic consciousness, প্ৰাণ চেতনা আছে কেৱল মাত্ৰ, মনৰ চেতনাটো তাহাঁতৰ মাজত বিকশিত হোৱা নাই, আৰু মানুহৰ মাজত মানসিক চেতনা আছে। কিন্তু মানসিক চেতনাটোৱেই চেতনাৰ একেবাৰে অন্তিম চেতনা নহয়। কৈছে এই মানসিক চেতনাৰ ওপৰত, সাৰফেস কনসিয়াসনেছৰ ওপৰত there is a range of super conscient, আৰু এই যেটো সাবলিমিনেল বুলি কৈছে, সাবলিমিনেলে এই সুপাৰ কনসিয়েন্টৰ অভিমুখে গতি কৰে। গতিকে আমি এইখিনি কথাই আমাক কেনেকে বুজাবলৈ যত্ন কৰিছে, আমি এবাৰ আকৌ আমি আমাৰ মহাৰিষিয়ে কোৱা কথাৰে বুজি লম। ইতিমধ্যে আমি এইখিনি কথা আগতেও আলোচনা কৰিছিলো, মই আজি কিয় ৰিকেপ কৰিছো, মই নতুন বস্তু লৈ যদি যাব নোৱাৰো, কাৰণ এইখিনি কথা বুজাৰ প্ৰয়োজন আছে। এইখিনি কথা তেতিয়াহ'লে কৈছে যে এইখিনি যিখিনি আমি আলোচনা কৰিলো, তাৰ পৰা কৈছে মোমেন্টাস লজিক্যাল কনসিকুৱেন্সেস ফলোজ। মোমেন্টাস লজিক্যাল কনসিকুৱেন্স কৈছে যে এইবোৰৰ পৰা আমি কিছুমান আমি কৈছে যে গুৰুত্বপূৰ্ণ দাৰ্শনিক সিদ্ধান্তত উপনীত হ'ব পাৰো। কি উপনীত হ'ব পাৰো? যদি আমি শুই থাকাৰ সময়তো, if there is something in us which is conscious even we are asleep, ঠিক সেই ধৰণে এই সমগ্ৰ জড়ৰ মাজত, কাৰণ আমি যেতিয়া শুই থাকো we are at par with matter because we are apparently unconscious. যদি আমি শুই থাকাৰ সময়তো আমাৰ মাজত যদি এটা কিবা এটা বস্তু চেতন হৈ থকা বুলি জানিব যদি পাৰো, আৰু সেই চেতনটো কি? সাবলিমিনেল মাইন্ড। সেই চেতন বস্তুটো কি? সাবকনসিয়াস মাইন্ড। তেনেহ'লে এটা ইউনিভাৰ্সেল সাবকনসিয়াস মাইন্ড সমগ্ৰ জগতৰ মাজত, ধাতুৰ মাজত, আৰ্থৰ মাজত ইনভলভ হৈ যে থাকা নাই, আমি যুক্তিৰে কেনেকে উৰাই দিব পাৰো? যদি মই শুই থাকাৰ সময়ত মোৰ মাজত যদি এটা যদি সাবকনসিয়াস মাইন্ড ইজ there within me, there is a subliminal mind within me even when I am asleep, তেনেহলে আমি কিয় ক'ব নোৱাৰো যে এটা ইউনিভাৰ্সেল সাবকনসিয়াস মাইন্ড সমগ্ৰ ইউনিভাৰ্সৰ আৰ্থৰ মাজত ইনভলভ হৈ আছে? আমি ক'ব নোৱাৰো নেকি তেনেকে? প্ৰথম মহাৰিষিয়ে প্ৰথম প্ৰশ্ন তুলিছে। তাৰ কেৱল মস্তিষ্ক নাই কাৰণে ধাতুৱে সেই চেতনাটোক অভিব্যক্ত কৰিব পৰা নাই, মানুহে যি ধৰণে অভিব্যক্ত কৰিছে। উদ্ভিদেও অলপ অভিব্যক্ত, অলপমান মাত্ৰ তাৰ অলপমান হৈছে, একেবাৰে কৰিব পৰা নাই, কাৰণ অৰ্গানটো তাৰ মাজত নাই। পশুৰো অৰ্গানটো ফুল্লি ডেভেলপ নহয়, মানুহৰ মাজত কেৱল ডেভেলপ। বাট কনচিয়াছনেছ ইজ ইনহাৰেণ্টলি এক্সিষ্টিং ইন অল দি ফৰ্মছ অফ নেচাৰ। তেনেহ'লে আমি ক'ব নোৱাৰো নেকি, যদি মই মূৰ্ছা যোৱাৰ সময়তো সামথিং ইন আছ is still conscious even I am stunned, তেনেহ'লে এটা ইউনিভাৰ্সেল কনসিয়াস, এটা আনকনসিয়াস, এটা সাবকনসিয়াস মাইন্ড কৈছে যে is it not possible that a universal subconscious mind is present even in material object? আমি ক'ব নোৱাৰো নেকি তেনেকে? Maybe it is although unable to act or communicate itself to its surfaces for want of organs. আর তার লজিকটো কি? আমি লজিকটো আমাক হিউম্যান এক্সাম্পল কি কৈছে? since mental consciousness exists even where we see inanimation and inertia, যেতিয়া আমি শুই থাকো, যেতিয়া আমাৰ মূৰ্ছা আমাৰ যাওঁ আমি, তেতিয়াও আমাৰ মাজত চেতনা থাকে। তেনেহ'লে ধাতুৰ মাজত, সমগ্ৰ মেটাৰৰ মাজত এটা ইউনিভাৰ্সেল সাবকনসিয়াস মাইন্ড
তাৰ মাজত থাকিব নোৱাৰে বুলি আমি কেনেকৈ উৰাই দিম আমি থাকা বুলি বাৰু কোৱা নাই কিন্তু আমি কেনেকৈ উৰাই দিব পাৰো তেতিয়াহলে কি আমি কম নেকি যদি ইউনিভাৰ্সেল সাবকনসাইন মাইন্ড এটা মেটেৰিয়েল অবজেক্টৰ মাজত ইনভলভ হৈ থকা নাই তেনেহলে আমি ক'ব লাগিব নেকি যে ম্যাটাৰ ইজ এম্পটি অফ কনসিয়াসনেস যদি ম্যাটাৰ এম্পটি অফ কনসিয়াসনেস হয় তেনেহলে আমি শুই থাকাৰ সময়ত উই আর নাথিং বাট ম্যাটাৰ মেটেৰিয়েল অবজেক্ট শুই থাকাৰ সময়ত যদি আমাৰ মাজত ষ্টিল শুই থাকাৰ সময়ত ইফ সামথিং ইন আস ইজ কনসিয়াস তেনেহলে আমি সেইটো কি বুলি কওঁ তেতিয়া আমি শুই থাকাৰ সময়ত ইট ইজ নট এম্পটি অফ কনসিয়াসনেস ইট ইজ ৰাদাৰ স্লিপ অফ কনসিয়াসনেস বুলি আমি কওঁ স্লিপ অফ কনসিয়াসনেস বুলি কওঁ চেতনাৰ সুপ্তি বুলি কওঁ তেনেহলে আমি ম্যাটাৰৰ মাজতো সেই চেতনাটো শুই থাকা বুলি ক'ব পাৰো স্লিপ অফ কনসিয়াসনেস বুলি ক'ব পাৰো বাট স্লিপ অফ কনসিয়াসনেস ইজ নট দি সাসপেনশন অফ কনসিয়াসনেস আমি তাৰ পিছত বুজিব লাগিব যে আৰু এইটো আমাক কোনে বুজাইছে হিউম্যান এক্সাম্পলে আমাক স্পষ্ট ৰূপে প্ৰমাণ দিছে যে যেটো আমি স্লিপ অফ কনসিয়াসনেস বুলি হিউম্যান এক্সাম্পলৰ পৰা আমি কৈছো that sleep of consciousness does not mean suspension of consciousness চেতনাৰ বৰ্জন নহয় তেনেহলে কি কৈছে তেতিয়াহলে কি কৈছে it is gathering inward consciousness কৈছে but it's gathering inward away from conscious physical response আমি যেটো বাহিৰৰ পৃথিৱীৰ লগত কেৱল সহাৰি জনোৱা নাই গ্যাদাৰিং অৰ্থাৎ নিজৰ মাজতেই প্ৰত্যাহিত কৰি লৈছে কনসিয়াসনেস আৰু সেইভাবে আমি তাক স্লিপ অফ কনসিয়াসনেস বুলি কৈছো it is not emptiness of consciousness though it is sleep of consciousness but sleep of consciousness does not mean suspension of consciousness then what it is gathering inward আমি নিজৰ মাজতেই আমি সেইটো তেতিয়া শুই থাকাৰ সময়ত চেতনাই নিজৰ মাজতেই নিজক প্ৰত্যাহিত কৰি লৈছে কৰ পৰা টু দি ইম্পেক্টস অফ এক্সটাৰ্নেল থিংস অৰ্থাৎ বাহিৰৰ কাৰণ আমি শুই থাকাৰ সময়ত বাহ্য জগতৰ লগত আমি কোনো সম্পৰ্ক স্থাপন নকৰো তাৰমানে চেতনাক আমি নিজৰ মাজত প্ৰত্যাহিত কৰি লৈছো গ্যাদাৰিং ইনৱাৰ্ড নিজৰ মাজত নিজৰ মাজত সমাহিত কৰি পেলাই লৈছো তেতিয়াহলে কৈছে যে এই যেটো কৈছে যে ইজ নট দিস হোৱাট অল এক্সিস্টেন্স ইজ তেনেহলে সমগ্ৰ জগত তেতিয়াহলে আমি শুই থাকাৰ অৱস্থাত যি ধৰণে থাকো সমগ্ৰ জগতটো তেতিয়াহলে কনসিয়াসনেস স্লিপ অফ কনসিয়াসনেস হৈ আছে but it is not sleep of consciousness does not mean suspension of consciousness rather gathering inward is a rather gathering inward আৰু মেটেৰিয়েল অবজেক্টৰ মাজত তাৰ অৰ্গান নাই বাবে হি তাৰ কমিউনিকেট কৰিব পৰা নাই with the external physical world আচ্ছা তাৰ পিছত তেতিয়াহলে কৈছে যে আমি যদি এতিয়া এই যুক্তিখিনিক যদি আমি আৰু অলপ যদি আগবঢ়াই যদি লৈ যাওঁ এই যুক্তিখিনিক যদি আমি আৰু অলপ আগবঢ়াই লৈ যাওঁ কৈছে we may go further কিন্তু এইবোৰ প্ৰশ্নহে উত্থাপন কৰিছে প্ৰথম কাৰণ লজিক্যালি এক্সপ্লেইন কৰি আহি আছে কৈছে when we speak of unconscious mind এই যে আমি শুই থাকাৰ সময়ত আমি যেটো কৈছো যে এটা আমাৰ বিহাইন্ড দ্য সাৰফেস ওয়াকিং কনসিয়াসনেস অৰ্থাৎ জাগ্ৰত চেতনাৰ অন্তৰালত আমাৰ এটা বৃহত্তৰ চেতনা আছে সেই বৃহত্তৰ চেতনাটোক আমি কি কৈছো সাবকনসিয়াস বুলি কৈছো নহলে সাবলিমিনেল বুলি কৈছো কিন্তু এই দুটা চেতনাৰ মাজত আমি পৰৱৰ্তী অৱস্থাত আলোচনা কৰিম there is a basic difference that there is a difference between subconscious mind and subliminal mind subliminal mind to ভাৰতীয় পৰিভাষাত কোৱা হৈছে অধিচেতনা আৰু সাবকনসিয়াস to কোৱা হৈছে অবচেতনা আৰু অধিচেতনাৰ মাজত মূলত পাৰ্থক্যটো কি কৈছে subconscious mind not a thing different from the outer mentality অৰ্থাৎ আমাৰ অবচেতন মন বুলি যেটো কোৱা হৈছে এই অবচেতন মনটো আমাৰ বাহ্য চেতনাৰ লগত তাৰ কোনো প্ৰকৃতিগত পাৰ্থক্য নাই একেই আমাৰ যেটো অবচেতন মন কেৱল ই বিহাইন্ডত আছে বা বিলুত আছে তলত আছে but only acting below the surface মাত্ৰ পাৰ্থক্য কি আমাৰ যেটো জাগ্ৰত চেতনাটো সাৰফেসৰ ওপৰত আছে
আৰু অবচেতন মনটো সাৰফেসৰ তলত আছে তলৰ পৰা হি এক্টিং কৰি আছে ইট ইজ নট ইনএক্টিভ ইট ইজ এক্টিভ সেইভাবে এই যে আমাৰ বহুতে যে কয় স্লিপ অফ টাং বুলি কয় স্লিপ অফ টাং ইজ not ordinary slip of tongue it is the influence of our subconscious mind আমি এইবোৰ পৰৱৰ্তী অৱস্থাত জানিব পাৰিম কাৰণ আমি ভাবো যে অকল আমাক বাহ্য চেতনাটোৱেই আমাক নিয়ন্ত্ৰিত কৰিছে নহয় আমাক আমাৰ অবচেতন মনটোৱেও আমাৰ অন্তৰালৰ পৰা এক্টিং বিলো হি কৰ্মৰত হৈ আছে আৰু সেইভাবে আমি অকল এজন মানুহৰ বাহ্য আচৰণৰ পৰাই মানুহজনক বুজিব নোৱাৰো because he or she also possesses a subconscious mind which is acting from below কৈছে unknown to the working man তাৰ আৰু এটা বৈশিষ্ট্য কেৱল কি যদিও একে কিন্তু দুটা ডিফাৰেন্স কি acting from below আৰু নাম্বাৰ 3 হল unknown to the working man জাগ্ৰত মানুহে এই যে অবচেতন মন এটা আছে আমি জাগ্ৰত চেতনাৰে ধৰিব নোৱাৰো আনলেস আমি যেতিয়ালৈকে যৌগিক আমি ডিসিপ্লিনৰ জৰিয়তে এডভেঞ্চাৰ অফ কনসিয়াসনেস চেতনাৰ অভিযান যেতিয়ালৈকে নকৰিম we have to pursue yogic discipline if we want to experience all these planes of consciousness in India we have lots of yogic disciplines and in the same sense but there is another difference তার নেচাৰৰ কোনো পাৰ্থক্য নাই খালি দুটা পাৰ্থক্য আমি এটা কি কলো যে হি এক্টিং বিলো দি সারফেস অর্থাৎ বাহ্য চেতনাৰ তলত কাম কৰে সিক্ৰেটলি কাম কৰি আছে আমি নাজানো আৰু দ্বিতীয়তে আমি আৰু এটা কৈছে কি যে ই কৈছে যে ওয়াকিং মেনে জাগ্ৰত মানুহে এই বিষয়ে নাজানে তেওঁৰ কোনো এক্সেস নাই তাৰ লগত যোগাযোগ নাই খালি আৰু এটা কিন্তু পাৰ্থক্য কৈছে কি পাৰ্থক্য কৈছে বাট সেম সেন্স যে জাগ্ৰত মন আৰু অবচেতন মনৰ মাজত পাৰ্থক্য নাই বাট উইথ এ ডিপাৰ প্লান লাৰ্জাৰ স্কোপ ডিপাৰ প্লানস এণ্ড লাৰ্জাৰ স্কোপ মানে কি কৈছে যে আৰু ব্যক্ত আৰু গভীৰ আমাৰ বাহ্য মনটো যিমান গভীৰ তাতকৈ অবচেতন মনটো বেছি গভীৰ বাহ্য মনটো যিমান পৰিব্যাপ্ত হৈ আছে আমি যিমান বহু কথা নাজানো আমাৰ আত্মসচেতনতা নাই বহু বস্তুৰ বিষয়ে আমাৰ আত্মসচেতনতা নাই আমি জানিবও নোখোজো কাৰণ উই ডোন্ট হ্যাভ কনসিয়াসনেস আমাৰ যেটো আমি ৰাজনৈতিক কথা জানিবৰ বাবে যিমান ইচ্ছুক আমি অৰ্থনৈতিক কথা জানিবৰ বাবে যিমান ইচ্ছুক আৰু আমাতকৈও পশুৱে আৰু কথা জানিব নিবিচাৰে গতিকে পশু আৰু আমাৰ মাজত কেৱল মাত্ৰ পাৰ্থক্যহে আছে ঠিক তেনেকে আমাৰ আৰু যিসকল আমি ঋষি বুলি কওঁ তেওঁলোকৰ মাজতো পাৰ্থক্য আছে সকলো মানুহে পৃথিৱীত একে নহয় সকলোৱে একে হ'ব পৰা ক্ষমতা আছে প্ৰত্যেকৰে চেতনা ভিন প্ৰত্যেকৰে এৱেৰনেস চেতনা মানে প্ৰত্যেকৰে এৱেৰনেস ভিন অৱস্থাত আছে আৰু সেইভাবে আমি ভিন আমাৰ ৰুচিবোধ গতিকে আমি এই অবচেতন মনটোৰ বিষয়ে আমাক এটা ইয়াত ধাৰণা দিলে কি অবচেতন মনটো কৈছে যে এক্টিং বিলো দি সারফেস জাগ্ৰত মানুহৰ এইটোৰ লগত এই মনটোৰ লগত যোগাযোগ নাই আৰু এই মনটো কৈছে যে বেছি গভীৰ আৰু বেছি ব্যক্ত কৈছে ইন দি সেম সেন্স উইথ এ ডিপাৰ প্লানস এণ্ড এ লাৰ্জাৰ স্কোপ কৈছে অবচেতন মনৰ স্কোপ ইজ লাৰ্জাৰ দেন সারফেস মাইন্ড এইটো হল সাবকনসিয়াস মাইন্ড যেটো আমি কৈছো যে যেটো আমি শুই থাকাৰ সময়ত যেটো কনসিয়াস যেটো বস্তু আমাৰ ভিতৰত there is something in us which is conscious even when we are asleep and that consciousness is called either subliminal or subconscious আমি সাবকনসাইন্টৰ বিষয়ে আমি অলপমান ব্যাখ্যা দিলু এতিয়া মহাৰিকে ব্যাখ্যা দিছে then what is the nature of subliminal কৈছে অধিচেতনাটো কিন্তু বাহ্য চেতনাৰ লগত একে নহয় তাৰ গুণগতও পাৰ্থক্য আছে ই ব্যক্ত গভীৰ এইবিলাকটো হয়েই আমাৰ যেগিটা আমাৰ সাবকনসিয়াস মাইন্ডৰ যেগিটা ক্যাৰেক্টাৰিস্টিক্স সেগিটাটো আছেই সাধাৰণ মানুহৰ আমাৰ জাগ্ৰত মানুহৰ যোগাযোগ নাই এক্টিং বিহাইন্ড দি সারফেস ব্যক্ত গভীৰ এইবিলাক অবচেতন মনৰ লগত একেই কিন্তু অবচেতন
মনৰ কৈছে যে অবচেতন মনৰ কিন্তু গুণগতভাৱে বাহ্য মনটোৰ লগত কোনো পাৰ্থক্য নাই খালি কৈছে বেছি ব্যাপ্ত বেছি গভীৰ বাহ্য চেতনাৰ তলৰ পৰা কাম কৰে আৰু কি কৰে সাধাৰণ আমাৰ জাগ্ৰত মানুহৰ যোগাযোগ নাই কিন্তু কৈছে সাবলিমিনেল মনটো কিন্তু তেনেকুৱা নহয় কৈছে সাবলিমিনেল কৈছে but the phenomena of the subliminal self far exceed the limits of any such definition অৰ্থাৎ এই যে সাবকনসিয়াস মাইন্ডৰ যেটো আমি ডেফিনেশন দিলো তাক অতিক্ৰম কৰি যায় বুলি কৈছে আৰু অতিক্ৰম কৰি কি কৰে বুলি কৈছে it includes an action কৈছে সাবলিমিনেল মাইন্ডৰ লগত এনেকুৱা এটা আমি ইনক্লুড আমি অন্তৰ্ভুক্ত কৰো আমি তাৰ অ্যাকশন কৈছে not only immensely superior in capacity immensely বুলি কৈছে immensely superior in capacity but quite different in kind from what we know as mentality in our working self কৈছে আমাৰ from surface outer mindৰ লগত subliminal mind quite different বুলি কৈছে আমাৰ বাহ্য মনৰ যিবোৰ গুণৰ লগত subliminal কৈছে অধিচেতন বুলি সেইভাবে কৈছে অধিচেতন গতিকে আমি এইখিনি কথা আমি জানিব লাগিব তাৰ পিছত কোৱা হৈছে আমি কৈছিলো গতিকে এই যে আমি পাঁচটা ৰেঞ্জ আছে আমাক ইন্টেলেকচুয়ালি মহাৰিষিয়ে আমাক কনভিন্স কৰিবলৈ যত্ন কৰিছে ইভেন উইদাউট আৱাৰ এক্সপেৰিয়েন্স কৈছে যদি তেতিয়া হলে এটা যদি সাবকনসিয়াস যদি আছে এটা যদি অবচেতন মন আছে তেনেহলে দেয়াৰ মাস্ট বি এ সুপাৰ কনসাইন্ট তাৰ কাৰণ কি কৈছে এই যেটো সাবলিমিনেল কনসিয়াসনেস কৈছে ই আমাৰ সাধাৰণ মনতকৈ বহু ঊৰ্ধ্ব কাৰণ নহলে আমাৰ আৰু বিবেকানন্দৰ মাজত কিয় পাৰ্থক্য আছে কাৰণ তেওঁলোকৰ সাবলিমিনেল মাইন্ড ওয়াজ ভেৰি মাচ এক্টিভ বা বিবেকানন্দ দৰে তেনেকুৱা মানুহে সাবলিমিনেল মাইন্ডৰ এক্সেস পাইছিল আৰু এইবিলাক আমাৰ যেটো বাহ্য মনৰকৈ ওপৰত যায় কৈছে যে ইমেন্সলি কি বুলি কলে যে ইমেন্সলি সুপেৰিয়ৰ ইন ক্যাপাসিটি কাৰ ক্যাপাসিটি যেটো আমাৰ আউটাৰ মেন্টালিটিৰ ক্যাপাসিটিত কৈ বিশালতৰ ভাবে মানে ডাঙৰ চেতনা বুলি কৈছে বৃহত্তৰ চেতনা বুলি কৈছে ইমেন্সলি সুপেৰিয়ৰ বুলি কৈছে আৰু কি কয় গতিকে এই চেতনাটো নিশ্চিতভাৱে আমাৰ যেটো মানসিক চেতনাৰ ঊৰ্ধ্বত যেহেতু মানসিক চেতনাৰ ঊৰ্ধ্বত so there is a super conscious also কৈছে we have therefore a right to suppose গতিকে আমাৰ এটা যুক্তিসংগত অধিকাৰ আছে আমি ধাৰণা কৰি লোৱাৰ বাবে so we have therefore a right to suppose that there is a super conscious in us এখানে ভাৰতবৰ্ষৰ উপনিষদত কৈছে কি আমাৰ এটা অন্নময় সত্তা আছে অৰ্থাৎ ফিজিক্যাল সিট তাৰ ওপৰত এটা প্ৰাণময় সত্তা আছে বুলি কৈছে তাৰ ওপৰত এটা মনোময় সত্তা বুলি কৈছে তাৰ ওপৰত কৈছে এটা বিজ্ঞানময় সত্তা আছে বুলি কৈছে তাৰ ওপৰত এটা আমাৰ আনন্দময় সত্তা আছে but we are not conscious of because we don't have interest আমাৰ সাধাৰণ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক জীৱনত আমাক বিজ্ঞানময় সত্তাৰ কোনো প্ৰয়োজন নাই because we do not want to promote ourselves আমি আমাক নিজক আমি এসিস্ট্যান্ট প্ৰফেসৰ হৈ কুমোৱাৰ পিছত we are interested to be promoted to the associate professorship কিন্তু আমি কিন্তু আমাৰ যেটো সাবজেক্টিভ পাৰ্সোনালিটিৰ আমি প্ৰমোশন নিবিচাৰো because our awareness is limited যেতিয়া আমি যেতিয়া aware হম যেতিয়া আমাক এই আমাৰ চাকৰি আমাৰ খ্যাতি আমাৰ সুখ্যাতি আমাৰ খ্যাতি চাকৰি খ্যাতি অৰ্থ ক্ষমতা এইবিলাকে যেতিয়া মোক সন্তুষ্ট কৰিব নোৱাৰিব তেতিয়া মই ইভেন্চুৱেলি মই মোৰ এই হায়াৰ সত্তাৰ মই সন্ধান কৰিম আৰু মানুহৰ মাজত এই সম্ভাৱনা আছে সেইভাবে কৈছে we have therefore a right to suppose that there is a super conscious in us as well as a subconscious এটা অবচেতন মন যি ধৰণে আছে সেই ধৰণে এটা অতিচেতন মনো আমাৰ মাজত আছে আৰু এটো আমি যুক্তিসংগতভাৱে আমি ধৰি লব পাৰো তেনেহলে কি a range of faculties and therefore an organization of consciousness তাৰমানে আমাৰ মাজত এটা চেতনাৰ বৃত্তি আছে range of conscious faculties আছে subconscious surface conscious subliminal super conscious যেনেকৈ science arts commerce there are so many faculties
so many disciplines. তেনেকে কৈছে আমাৰ নিজৰ ভিতৰতে এই যে অন্নময় সত্তা, প্ৰাণময় সত্তা, মনোময় সত্তা, বিজ্ঞানময় সত্তা, আনন্দময় সত্তা, আমাৰ ভিতৰতে তেনেকে কৈছে range of conscious faculties and therefore an organization of consciousness. আমাৰ মাজত এটা চেতনাৰ সংগঠন আছে, organization of consciousness আছে, which rise high above. আৰু সেই যিটো চেতনাৰ বৃত্তি আছে কৈছে which rise above that psychological stratum to give the name of mentality. যাক আমি মেন্টালিটি বুলি কৈছো, মানসিকতা বুলি কৈছো, সেই মানসিকতাৰো বহু ঊৰ্ধ্বত কি উপনীত হয়। কৈছে which rise high above the psychological stratum to which we give the name of mentality. গতিকে এইটো অসংগত ধাৰণা নহয় যে আমাৰ মাজত এটা অতি চেতন আছে, কাৰণ মহাৰিষিয়ে আমাক ইন্টেলেকচুৱেলি বুজাবৰ বাবে প্ৰয়াস কৰিছে। আৰু কৈছে তেতিয়াহ'লে যদি ওপৰত যদি এটা আমাৰ যদি অতি চেতন আছে, সাবলিমিনেল মাইণ্ডটো যিটো বিহাইণ্ডৰ কৈছে ভাষ্টাৰ কনচিয়াছনেছ শুই থকাৰ সময়ত যিটো আমাৰ কনচিয়াছনেছ আছে, কৈছে এণ্ড সিন্স দি সাবলিমিনেল সেলফ ইন আছ দাস ৰাইজেছ ইন সুপাৰ কনসাইন্স এবভ মেণ্টেলিটি, আমাৰ মানসিক চেতনাৰ ঊৰ্ধ্বত যদি সি আৰোহণ কৰিব পাৰে, মে ইট নট অলছো সিংক ইন সাবকনসাইন্স বিলো মেণ্টেলিটি, তেনেহ'লে চেতনা অৱচেতন মনৰ মাজতো আহি কৈছে যে একেবাৰে অৱচেতনাৰ পাতালত আহি নিমজ্জিত হৈ যাব পাৰে। কাৰণ বিকজ এন অৰ্গেনাইজেশ্যন অফ কনচিয়াছনেছ আমাৰ নিজৰ মাজত আছে। গতিকে ইন্টেলেকচুৱেলি বুজাবলৈ যত্ন কৰিছে যে সাৰফেচ কনচিয়াছনেছৰ বাহিৰেও আমাৰ কি আছে, এটা সাবলিমিনেল কনচিয়াছনেছ আছে, এটা সাবকনচিয়াছ মাইণ্ড আছে, এটা সুপাৰ কনসাইন্ট মাইণ্ড আছে, এটা ইনকনসাইন্ট আছে, সববিলাক আমাৰ নিজৰ ভিতৰতে আছে, as many as there are 5 planes of consciousness. তাৰ পিছত মই আগতে কৈছিলো যে তাৰ পিছত মহাৰিষি আমাক বুজাবলৈ যত্ন কৰিছে, এইটো মই ৰিকেপহে কৰি আছো, আমি ইয়াৰ আগৰ সপ্তাহত আলোচনা কৰিছিলো, আজি আকৌ আই এম ৰিকেপিং অনলি। মই আজি নতুন মই অহা নাই কিয়, এই বস্তুখিনিৰ ওপৰত আমাৰ যেতিয়ালৈকে আমাৰ এটা অধিকাৰ নহব তেতিয়ালৈকে পৰৱৰ্তীখিনি বুজাৰ বাবে কঠিন হ'ব। কৈছে are there not in us and in the world forms of consciousness which are submental? যদি মনৰ ওপৰত যদি এটা ৰেঞ্জ থাকিব পাৰে, অৰ্থাৎ জাগ্ৰত চেতনাৰ মাজতেই যদি এটা মানসিক চেতনা থাকিব পাৰে, তেতিয়াহ'লে মানসিক চেতনাৰ তলতোতো এটা চেতনা থাকিব পাৰে সাবমেণ্টেল, যিকোনো বস্তুৰে তলত আৰু ওপৰত থাকিবই, and it's very much logical. কৈছে are there not in us and in the world forms of consciousness which are submental to which we can give the name of vital and physical consciousness? কৈছে যাক আমি তেতিয়াহ'লে কি বুলি ক'ব পাৰো, প্ৰাণ চেতনা বা শৰীৰ চেতনা বুলি ক'ব পাৰো। আমাৰ যিটো জাগ্ৰত সত্তা, যিটো আমাৰ যিটো বাহ্য সত্তাটো কাৰ দ্বাৰা গঠিত হৈছে, 3টা এলিমেণ্ট, শৰীৰ, মন আৰু প্ৰাণ। এই প্ৰাণটোক ইংৰাজীত ভাইটেল বুলি কোৱা হয়, VITAL, ফিজিকেল টু ফিজিকেল কনচিয়াছনেছ, মেণ্টেল কনচিয়াছনেছ, তাৰমানে আৰু এটা ভাইটেল কনচিয়াছনেছ। তেনেহ'লে তলতো আমাৰ মনতকৈও তলত এটা চেতনাৰ অঞ্চল আছে, জাগ্ৰত চেতনাৰ মাজতেই, নট ইন সাবকনচিয়াছ, নট ইন সাবলিমিনেল, বা এইটো আমি এটা সুপাৰ কনসাইন বা সাবলিমিনেল বা সাবকনচিয়াছৰ কথা কৈ থকা নাই, জাগ্ৰত চেতনাৰ মাজতেই মনৰো এটা তলত সাবমেণ্টেল তাৰ এটা কনচিয়াছনেছ থাকাটো অযুক্তিকৰ কেতিয়াও হ'ব নোৱাৰে। কৈছে যে if so we must suppose in the plant and in the metal also. কৈছে তেনেহ'লে এই যিটো আমি স্পষ্টভাৱে ইয়াত পশুৰ কথা কিয় কোৱা নাই, পশুৰ মাজত যে এটা চেতনা আছে আমি ধৰিবই পাৰো, কাৰণ পশুৰ মাজত প্ৰাণ আছে, দৌৰি ফুৰে। আৰু উদ্ভিদৰ মাজতো যে প্ৰাণ চেতনা আছে সেই কথাটো ইতিমধ্যে জগদীশ বসুৱে প্ৰমাণ কৰি থৈ গৈছে। আৰু আমি উদ্ভিদৰ মাজত যে প্ৰাণ আছে কাৰণ তাৰ বৃদ্ধি হয়, তাৰ গ্ৰোথ হয়, আমি ধৰিব পাৰো, আমাৰ বাবে ইললজিকেল যেন নালাগে। কিন্তু ধাতুৰ মাজত আমি ফটককে স্বীকাৰ কৰি ল'ব নোৱাৰো যে মেটেৰিয়েল অবজেক্টৰ মাজত চেতনা আছে। মই ইতিমধ্যে গ্ৰুপত ইয়াৰ আগতে পৰহি মই কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো যে সাধাৰণ এটা শিল, যেতিয়া শিলটোক 150 টাইমছ মেগনিফাইড কৰা হৈছে, তেতিয়া শিলৰ ভিতৰত বেলেগ বস্তু দেখা পাইছে। আকৌ যেতিয়া 150 টাইমছ মেগনিফাইড কৰা শিলটোক আকৌ 150 টাইমছ মেগনিফাইড কৰিছে। আকৌ কৈছে যে আনকি
হাত কৈছে হাতখনটো মেটাৰ অকল কৈছে হাতখনৰ মাজত কৈছে মেডিটেশ্যন কৰাৰ আগতে হাতৰ ফটো লৈছে এইটো কিৰলিয়ান ফটোগ্ৰাফি বুলি কয় আৰু তাৰ পিছত মেডিটেশ্যন কৰাৰ 5 মিনিট পিছত হাতৰ ফটো এই 4খন ফটোৱে মই গ্ৰুপত শেয়াৰ কৰিছো আপোনালোকে চাব পাৰিব কিন্তু কৈছে যে if so অৰ্থাৎ যদি submental consciousness আছে আৰু submental to which we can give the name of vital and physical consciousness if so we must suppose in the plant and the metal also a force to which we can give the name of consciousness তেনেহলে আমি উদ্ভিদৰ মাজত থকা এই ফোৰ্সটুকু শক্তিটুকু আৰু ধাতুৰ মাজত থকা শক্তিটুকু আমি চেতনা নাম দিব পাৰো নহলে এটমৰ মাজত শক্তি আছে পৰমাণুৰ মাজত আমিতো ইয়াত পৰমাণু বোমেই উলিয়াইছে তাৰ মাজত মেটাৰৰ মাজত যে শক্তি আছে and energy is nothing but consciousness আমি ইতিমধ্যে আমি কনসিয়াসনেসৰ বিষয়ে কওঁতেই আমি আলোচনা কৰিছো so although it is not the human or animal mentality কাৰণ আমি animal mentality বা human mentality শব্দ দুটা আমি এতিয়ালৈকে কৈছে for which we have hitherto preserved the monopoly of that description আমি অকল মানুহ আৰু জন্তুৰ বাবে আমি এই মেন্টালিটি ওয়ার্ডটো আমি যেন একচেটিয়া ভাবে প্ৰিজাৰ্ভ কৰি ৰাখিছো উদ্ভিদৰ ক্ষেত্ৰত আমি মেন্টালিটি শব্দটো এতিয়াও ইউজ নকৰো কিন্তু তথাপিতো আমি এটা উদ্ভিদৰ মাজতো এটা ফোর্স আছে যেটুক আমি কৈছে যে এই ফোর্স টু হুইচ উই ক্যান গিভ দি নেম অফ কনসিয়াসনেস এন্ড ইট ইজ ডেফিনেটলি ভাইটাল কনসিয়াসনেস প্ৰাণ চেতনা তাৰ মাজত যেহেতু মনটো নাই গতিকে মূল ইয়াতে আমি যিকিটা কথা কৈছিলে যে তেতিয়াহলে আমি আলোচনা কৰি দেখিলো যে ইয়াৰ মাজত মহাৰিষি আলোচনা কৰিব যে মূল কথাটো হল কি যে আমি 5 রেঞ্জেস অফ কনসিয়াসনেস আছে সেইটোৰ বিষয়ে মহাৰিষি ইন্টেলেকচুয়ালি আমাক এক্সপ্লেইন কৰিছে অৰ্ডিনাৰী ভিউটো এক্সপ্লেইন কৰিছে আৰু অৰ্ডিনাৰী ভিউ অফ কনসিয়াসনেসৰ পৰাই মানুহৰ এক্সাম্পল লৈ সাবলিমিনাল কনসিয়াসনেস আৰু সাবকনসিয়াস ৰেঞ্জ এটা যে আছে সেইটো আমাক ব্যাখ্যা কৰিবলৈ যত্ন কৰিছে আৰু সাবকনসিয়াস যেহেতু আছে সুপাৰ কনসাইনটো আছে আৰু যদি এটা যদি মেন্টাল কনসিয়াসনেস আছে তেনেহলে জাগ্ৰত দশাৰ মাজতে দিয়াৰ মাস্ট বি এ সাবমেন্টাল ৰেঞ্জ সাবমেন্টাল তাৰ এটা স্তর গ্ৰেডেশন থাকিব লাগিব থাকাটো অযুক্তিকৰ নহয় আৰু আমি ইতিমধ্যে জানো কৈছে যে এইটোক আমি কি নাম দিছো আৰু নাম দিছে কি ভাইটাল কনসিয়াসনেস নহলে ফিজিক্যাল কনসিয়াসনেস প্ৰাণ চেতনা নহলে শৰীৰ চেতনা আৰু আমি উদ্ভিদৰ মাজত ইতিমধ্যে আমি সেইটো দেখা পাইছো উদ্ভিদৰ মাজত আৰু ধাতুৰ মাজতো আছে মেটালৰ মাজতো আছে কিন্তু আমি ধাতুৰ মাজত থকা কথাটো ফটককৈ স্বীকাৰ কৰিবৰ বাবে আমি টান পাওঁ ইন্টেলেকচুয়ালি যেতিয়ালৈকে আমাক একেবাৰে কোনোবাই প্ৰমাণ কৰি নিদিয়ে গতিকে ইয়াৰ পিছত আমি এইখিনি এতিয়ালৈকে আমাৰ লজিক্যাল ইয়াৰলৈকে এইখিনি কথা লজিক্যাল আৰু মহাৰিষিয়ে প্ৰশ্ন তুলি আমাক বুজাবলৈ যত্ন কৰিছে যে যদি অমুকটো হয় যদি আমি শুই থাকাৰ সময়তো যদি আমাৰ মাজত কিবা এটা আছে there is something in us which is conscious even we are asleep তাৰ যোগেদি প্ৰমাণ কৰিছে there is a range of subliminal consciousness and there is a range of subconscious mind আৰু তাৰ পৰা প্ৰমাণ কৰিছে there must be a super conscious range আৰু তাৰ পিছত কলে যদি মনৰ মাজত চেতনা আছে মনৰ তলতো চেতনা থাকিব লাগিব জাগ্ৰত দশাৰ মাজতেই আৰু সেইটো কি কৈছে প্ৰাণ চেতনা আমি প্ৰাণ চেতনা পশুৰ মাজত দেখা পাইছো উদ্ভিদৰ মাজতো আমি এতিয়া অস্বীকাৰ কৰিব নোৱাৰো ইতিমধ্যে বিজ্ঞানেও প্ৰমাণ কৰি থৈ দিছে জগদীশ চন্দ্ৰ বসুৱে আচাৰ্য জগদীশ চন্দ্ৰ বসুৱে প্ৰমাণ কৰিছে আৰু মহাৰিষিয়ে তেওঁৰ কথা ইয়াত আনকি উল্লেখ কৰিছে আমি পাম গতিকে তাৰ পিছত আমি আজি ইয়াত আলোচনা নকৰো কালি কৰিম তাৰ পিছত ইয়াত আমাক যেটো মহাৰিষিয়ে যেটো ইয়াৰ পিছত কৈছে not only is this probable আমি যেটো কাইলৈ আলোচনা কৰিম এই যিখিনি কথা আমি ইয়াত যুক্তিৰে আমি যে এইটো হলে এইটো কিয় নহব এইটো হলে এইটো কিয় নহব এনে ধৰণে যেটো আলোচনা কৰিছো তাৰ পিছত মহাৰিষিয়ে নিজৰ একেবাৰে ভাৰ্ডিক্ট দিছে কৈছে not only is this probable but if we will consider things dispassionately কৈছে যদি আমি যদি অলপমান যদি নিৰপেক্ষভাৱে dispassionately যদি আমি যদি আমাৰ awareness-টোক যদি কনসেন্ট্ৰেট কৰি পেলাই কৈছে যে যদি আমি যদি এই কথাটো যদি আমি যদি অলপ মনোযোগ দিও তেনেহলে চেতনা যে বিশ্বময়
চেতনা যে বিশ্বময়, ধাতুটো চেতনা আছে, উদ্ভিদতো চেতনা আছে, অৰ্থাৎ মেটাৰৰ মাজতো চেতনা আছে, উদ্ভিদৰ মাজতো চেতনা আছে, পশুৰ মাজতো চেতনা আছে, আৰু মানুহৰ মাজতো আছে। আমি জানো কৈছে যে not only is this probable, but if we will consider things dispassionately, it is certain. আৰু মহাৰিকে যিবোৰ কথা কৈছে তেওঁৰ এক্সপেৰিয়েন্সৰ পৰা কৈছে, কিন্তু তেওঁৰ এক্সপেৰিয়েন্সটো he cannot reveal to us. তেওঁৰ এক্সপেৰিয়েন্সটো তেওঁ আমাৰ ওচৰত ইন্টেলেকচুৱেলি এষ্টাব্লিছ কৰিছে, কিন্তু ইন্টেলেকচুৱেলি এষ্টাব্লিছ কৰিবলৈ গ'লে মনক যুক্তি প্ৰদান কৰিব লাগিব, মনক উদাহৰণ দিব লাগিব, যুক্তি দিব লাগিব। গতিকে আমাক মহাৰিকে আমাক ইন্টেলেকচুৱেলি এক্সপ্লেইন কৰিবলৈ যত্ন কৰিছে, কিন্তু এই কথাবোৰ প্ৰকৃততে যদি আমি যদি কোনোবাই খুদে does really subconscious mind exist, does really subliminal consciousness exist, যদি আমি এটো প্ৰমাণ কৰিবলৈ খুজু, we have to undergo a process, we have to pursue a yogic discipline. আমি চেতনাৰ অভিযানত আমি লিপ্ত হ'ব লাগিব, আমি এটা চেতনাৰ অভিযান কৰিব লাগিব। আমি যৌগিক কনচিয়াসনেছৰ দ্বাৰা আমাৰ যিটো মানসিক চেতনা, বৰ্তমানৰ যিটো চেতনাৰ উদ্ধস্তৰত আমি উদ্ধস্তৰত উপনীত হ'ব পাৰিব লাগিব। আৰু তাৰ বাবে ভাৰতবৰ্ষত there is fully developed discipline, but we are not conscious, কাৰণ we don't have necessity. যেনেকে পশুৱে স্বল্প প্ৰয়োজনত সন্তুষ্ট হয়, দেৱতাসকল সন্তুষ্ট হৈ আছে নিজৰ স্প্লেণ্ডাৰক লৈ, নিজৰ অমৃতত্বক লৈ দেৱতাসকল যিদৰে সন্তুষ্ট, পশু যিদৰে স্বল্প প্ৰয়োজনত পশু সন্তুষ্ট হয়, আমি ইতিমধ্যে এদিন আলোচনা কৰিছিলো। কিন্তু কৈছে যে মানুহৰ কিন্তু কৈছে এৱেকেন মাইণ্ড, যিটো প্ৰবুদ্ধ মন, অপ্ৰবুদ্ধ মন নহয়, কৈছে এৱেকেন মনে যেতিয়ালৈ সকলো প্ৰশ্নৰ উত্তৰ নাপাব তেতিয়ালৈকে এৱেকেন মন কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে। আৰু সেইবাবেই কৈছে পশু আৰু দেৱতাতকৈ মানুহ শ্ৰেষ্ঠ, কাৰণ আমি পৰাকাষ্ঠাত উপনীত হ'ব বিচাৰো। আৰু যিসকলে পৰাকাষ্ঠাত উপনীত হ'ব নিবিচাৰে, আমি লজিকেলি এই কথা কোৱাটো অসংগত নহ'ব যে they are not awakened, their consciousness is not awakened, their consciousness is very much mundane. যে কেৱল মাত্ৰ যেনেকে পশুৱে স্বল্প প্ৰয়োজনত সন্তুষ্ট হৈছে, তেওঁলোকে কেৱল মাত্ৰ জীৱন বুলি কি বস্তু বুজিছে, জীৱন বুলি বুজিছে কেৱল মাত্ৰ বাৰ্থ, গ্ৰোথ এণ্ড ডেথ। জীৱন মানে বুজিছে জন্ম, বৃদ্ধি আৰু মৃত্যু। কিন্তু ভাৰতবৰ্ষৰ এজন বংগদেশৰ কবি ৰামপ্ৰসাদ সেনে কৈছে, এমন মানৱ জমিন ৰৈল পতিত, আবাদ কৰিলে সোণা ফলটো। কৈছে যে যিখন মানুহৰ যিখন জীৱন নামৰ যিখন পথাৰ, সেই পথাৰখনত আমি খেতিয়েই কৰা নাই। যদি খেতি কৰিলোহেঁতেন কৈছে তেতিয়া সোণগুটি ওলালহেঁতেন ফুটি। আৰু ভাৰতবৰ্ষই সেইভাৱে কৈছে মানুহ বৰ্তমান নৰ can become নৰোত্তম, but নৰোত্তম is not our goal, নৰোত্তম is not our destiny. After becoming নৰোত্তম we have to become Narayan. This is our ultimate destiny. আমাক 1000 বছৰ লাগিব পাৰে, 1000টা জনম লাগিব পাৰে, 5000 জনম লাগিব পাৰে। This is the significance of life. অসতু মা সদ্গময়, তমসু মা জ্যোতির্গময়, মৃত্যুর মা অমৃতম গময়। Life is not about politics, life is not about economics, life is not about বিনোদন শিল্প, life is not about sociology, life is not about only politics, but they are definitely part of life. But not only ৰাজনীতি, সমাজনীতি আৰু অৰ্থনীতি জীৱনৰ একেবাৰে ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ অংগ। We can become faster, we can even become ব্ৰহ্মণ। ভাৰতবৰ্ষই কৈছে right now we are part of, আমি সেই যিটো অতি চেতনাৰ বৰ্তমান আমি এটা ক্ষুদ্ৰ অংশ, ক্ষুদ্ৰ সনাতন অংশ, শাশ্বত অংশ। But there is yogic discipline through which আমি সেই পৰাচেতনাত, আমি অতি চেতনাত আমি উপনীত হ'ব পাৰোঁ। আমি ইয়াৰ পিছত কাইলৈ আলোচনা কৰিম কিয় মহাৰিকে কৈছে not only is this probable, but if we will consider things dispassionately it is certain. কৈছে চেতনাৰ এই যে বিশ্বময় অনুশ্ৰুতি বুলি কিয় কৈছে, অনুশ্ৰুত হৈ থকা মানে ভিতৰত সোমাই থকা, ইনহাৰেণ্ট। কৈছে চেতনাৰ এই বিশ্বময় অনুশ্ৰুতি কেৱল মাত্ৰ যে সম্ভৱ সেয়াই নহয়, কৈছে নিৰপেক্ষভাৱে যদি আমি যদি বিচাৰ কৰো তেনেহ'লে এয়া যে অৱধাৰিত, অৰ্থাৎ কনচিয়াছনেছ ইজ এ ৰিয়েলিটি ইনহাৰেণ্ট ইন এক্সিষ্টেন্স। Consciousness is a fundamental thing. Consciousness is awareness, but not only awareness, it is power of awareness.
but it is not only power of awareness, it is a dynamic energy. It is not only dynamic energy, it is the creative energy too. So this is what is we call consciousness. With this, let me conclude here. If you want to interact, we can interact for few minutes. অর্থাৎ কাইলৈ আমি এইখিনি কথা যেটো লজিক্যালি বুজাবলৈ যত্ন কৰিছে আমাৰ মাজত যে প্ৰাণ চেতনা আছে, শৰীৰ চেতনা আছে, এই কথাখিনি আৰু আমাৰ মানৱীয় জাগ্ৰত অভিজ্ঞতাৰ পৰা মহাৰিষিয়ে বুজাবলৈ যত্ন কৰিব। কিন্তু আমি যেহেতু কোনেও এতিয়ালৈকে যৌগিক আমি যেটো ডিসিপ্লিনৰ মাজত আমি নিজক আমি প্ৰবৃষ্ট কৰা নাই, গতিকে আমাৰ যেটো জাগ্ৰত অভিজ্ঞতা আৰু আমাক ইন্টেলেকচুয়ালি লজিক্যালি ৰেশনেলি বুজাবলৈ যত্ন কৰিছে। and this is the purpose of philosophy. Philosophy is always intellectual. যদি কিবা আলোচনা কৰিব খুজিছে, we can interact. কোনোবাই যদি কিবা সুধিব বিচাৰিছে, we can interact for few minutes. আৰু মই এইখিনি যিখিনি আপোনালোকে মই প্ৰথম আৰু এটা কথা কওঁ, আমি কেতিয়াবা কনসিয়াসনেস আমি কথাবোৰ বুজিবৰ বাবে মই এটা মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছো, মই বাৰে বাৰে এটা কথা কৈছো, whether you will agree to Maharishi's viewpoint or not, it's up to your wisdom. কিন্তু এতিয়া যদি মোক কোনোবাই কয় যে এজন মানুহে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে খোজকাঢ়ি গৈছিল, মই কথাটো এডমিট কৰো, স্বীকাৰ কৰো বা নকৰো, that is a second stage matter. প্ৰথম ষ্টেজত মই শুনিব লাগিব মোক প্ৰতিপক্ষই কি কৈছে, কোৱা কথাটো, কিন্তু আমাৰ মনত এটা কি হয়, আমাৰ যেটো আন্ডাৰষ্টেণ্ডিং প্ৰসেছত মোৰ যেটো এক্সিস্টিং কনসিয়াসনেস লেভেল, মোৰ যেটো এক্সিস্টিং পারসেপশন, সেই পারসেপশনৰ যেতিয়া বিৰোধী কথা এটা, সেই পারসেপশনৰ লগত নিমিলা কথা এটা যেতিয়া মোৰ সন্মুখত কবলৈ দিয়া হ'ব, মোক কি কৈছে সেই কথাটো বুজাতকৈ সেই কথাটো কিয় হ'ব, মই সেই বিষয়ে মই এটা মনন আৰম্ভ কৰি দিও ইন্টাৰনেলি। ফলত কি হৈছে, প্ৰথমতে whether you will agree or not, it's up to your wisdom. কিন্তু প্ৰথমতে যদি কোৱা হৈছে যে consciousness is awareness, you have to listen to যে yes, consciousness মানে সজাগতা মানেই চেতনা। কিন্তু তাৰ পিছত কৈছে যে চেতনাটো কেৱল মাত্ৰ সজাগতাই নহয়, কৈছে পাৱাৰ অফ এৱেৰনেছ বুলিও কৈছে, পাৱাৰ অফ এৱেৰনেছ বুলিও কৈছে। তাৰ পিছত আকৌ কৈছে নট অনলি পাৱাৰ অফ এৱেৰনেছ, ইট ইজ এ ডাইনামিক এনাৰ্জি। তাৰ পিছত কৈছে ইট ইজ এ ক্ৰিয়েটিভ এনাৰ্জি। প্ৰথমতে আপুনি ক্ৰিয়েটিভ এনাৰ্জি বুলি কৈছে, তাৰমানে কনসিয়াসনেস ক্যান ক্ৰিয়েট। এতিয়া আপোনালোকক তাৰ পিছত আপোনালোকে সেইটো মননশীলতা, যে ভাৰতীয় শিক্ষা বিজ্ঞানৰ তিনিটা পদ্ধতি আছে। প্ৰথমটো হ'ল শ্ৰৱণ, বাট শ্ৰৱণ ইজ নাথিং, শ্ৰৱণ has to be followed by মনন, মনন has to be followed by নিধিধ্যাসন। আমি বহুত শিক্ষা পদ্ধতিটো আমাক প্ৰথমতে যেতিয়াই আমাক আমাৰ চেতনাৰ বাহিৰত যেতিয়া এখাৰ কথা কয়, আমি কথাখাৰ ৰেজিষ্টাৰ নকৰো। আমি কথাখাৰ যদি কোনোবাই আনকি কৈছে গাখীৰ কলা বুলি কৈ মোক কিবা একাখাৰ কথা বুজাবলৈ যত্ন কৰিছে, মইতো এইটো কথা ক'বলৈ yes according to them যে milk is black। কিন্তু মই যদি প্ৰথমতেই মই যদি যিটো মানুহজনে ক'ব বিচাৰিছে মই প্ৰথম শুনিব লাগিব, সেইটো মই মানুহ নামানো মোৰ মননশীলতাৰ জৰিয়তে, it is up to my consciousness, it is up to my wisdom। গতিকে মই সেই পদ্ধতিটো আপোনালোকক অৱলম্বন কৰিবলৈ কৈছো, যেতিয়া অন্তত মই সেই ধৰণে বুজো। যেতিয়া এতিয়া যিসকল ভক্ত তেওঁলোকে বাৰু বিশ্বাসৰ সৈতে বুজে, কি যিসকল সংশয়ী, মই নকওঁ যে আপোনালোকে মই যি ধৰণে মহাৰিষিয়ে কোৱা একাখাৰ কথা মই একেবাৰে ব্লাইণ্ডলি, মই শব্দটো ব্লাইণ্ডলি বুলি কৈছো, মই অন্ধৰ দৰে বিশ্বাস কৰো, বিকজ মোৰ তেওঁৰ ওপৰত ফুল একেবাৰে কনফিডেন্স আছে। কিন্তু সেই কথাটো মই আপোনালোকৰ ওচৰত আৰোপ নকৰো, আপোচ নকৰো। আৰু সেইভাবে কিন্তু আপোনালোকৰ ওচৰত কিমানখিনি এক্সপেক্টেশন থাকিব, ইউ হ্যাভ টু লিসেন। আপুনি শুনিব লাগিব প্ৰথম মই কি কৈছো। গতিকে প্ৰথম শুনি সেইটো আপুনি ইউ ক্যান ৰিজেক্ট, ইউ ক্যান একসেপ্ট, ইউ ক্যান এডমিট। কোনোবাই কিবা সুধিব, আৰু যদি নুশুনে উই ক্যান কনক্লুড। So
Anchor, who was anchor, please. Okay, sir. It is an honor to have the opportunity to express my appreciation to all the dignitaries present. I am grateful to the esteemed delegates of the webinar for their presence and efforts in making today's session a success. I extend my sincere thanks to our honored resource person, Sri Digonto Biswa Sharma sir, for your words of inspiration and encouragement. Your words are greatly appreciated. My gratitude also goes to the director, coordinator, joint coordinator, and to the technical team members of the Capacity Building Center of Cotton University. Lastly, thanks to everyone who attended today's session and would like to hope for such further sessions future. Thank you. Good night, all and one. Thank Thank you, and you. namaskar to all, and good night. Thank you. Thank you, sir. Good night. We'll be meeting tomorrow at the same time. Thank you.